ঝাৰখণ্ডৰ নিৰ্বাচনত অসমৰ সিন্ডিকেটৰ ৩০০০ কোটি টকা ব্যৱহাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অখিল গগৈৰ। অসমৰ খালি ৩০০০ কোটি টকা গ'ল। মই খালি লগ পালে এতিয়া এটাই কথা ক'বলৈ ৩০০০ কোটি টকা আপুনি ঘূৰাই দিব দেই। এইটোৱে মই ক'ব লাগে। ঝাৰখণ্ডৰ ইনচাৰ্জৰ দায়িত্ব লাভ কৰি অসমৰ পৰা ৩০০০ কোটি টকাতকৈ বেছি টকা লুটি লৈ গৈ ঝাৰখণ্ডৰ ইলেকশ্যনত লগালে বুলি খবৰ পাইছোঁ। ৩০০০ ৰুপিজতকৈ বেছি টকা অসমৰ পৰা নি ঝাৰখণ্ডৰ ইলেকশ্যনত হিমন্তই লগালে। ৩০০০ কোটি টকা অসমৰ পৰা লুটি নি চিণ্ডিকেটৰ টকা গোটেই ভাৰতবৰ্ষত অসমৰ নাম ডুবাই পেলাইছে, আকৌ তাতো গৈ হিন্দু মুছলমান। এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ অখিল গগৈৰ। ৩০০০ কোটি টকা খৰচ কৰিও ঝাৰখণ্ডত ব্যৰ্থ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আনকি ঝাৰখণ্ডৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এটাও সাক্ষাৎকাৰ নিদিয়া বিষয়টোক লৈও মুখ্যমন্ত্ৰীৰ প্ৰতি তীৰ্যক মন্তব্য আগবঢ়াই অখিল গগৈয়ে টাৰ্গেট কৰি লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। খবৰ দি থৈছিলে চব নেশ্যনেল টিভি আহিবি, মই আজি ফাটাই দিম বুলি কৈছিলে। ঝাৰখণ্ডত মই চৰকাৰ কৰি মই আজিৰ পৰা নেশ্যনেল লিডাৰ, বুজিছেনে নাই? যেতিয়া হাৰি গ'ল ঝাৰখণ্ডত, বেয়াকে লাট খালে, বেয়াকে ঝাৰখণ্ডী মানুহে ভোট দি দিলে, আদিবাসী মানুহে, তেতিয়া কি কৰিলে? হিমন্ত বিশ্ব শৰ্মা নাইকিয়া হ'ল। সংবাদ মাধ্যমে সদায় কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা চাণক্য, অসমৰ ভাৰতৰ চাণক্য। আপোনালোকৰ চাণক্য ফেইল। জিকা হ'লেতো গোটেইটো অকল ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মাৰ চমক বুলিহে আপোনালোকে দিলেহেঁতেন। বুজিছেনে নাই? আপোনালোকেতো এটাও নিউজ নোলালে যে ঝাৰখণ্ডত হিমন্ত বিশ্ব বেয়াকে ফেইল কৰিলে। মই শুনামতে হিমন্ত বিশ্ব একদিন পুৰা কান্দিছে ঝাৰখণ্ডত ফেইল হোৱাৰ কাৰণে। আই ঐ, মই প্ৰাইম মিনিষ্টাৰ হ'ব নোৱাৰিম নেকি, নোৱাৰিম নেকি। হিমন্ত বিশ্ব শৰ্মা যে ফেইল হ'ল, তেওঁ যে চাণক্য বুদ্ধিয়ে কাম নিদিলে, তেওঁ যে ২ নম্বৰী মাল, ঝাৰখণ্ডৰ মানুহে যে উলিয়াই দিলে। আমাৰ অসমীয়াকেইটাৰ ওপৰত এনে দাদাগিৰি তেওঁৰ যে ঝাৰখণ্ডৰ মানুহে লাভ খেদন দিলে। কেৱল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নহয়, বৰাকত উপস্থিত থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ টাৰ্গেট এইবাৰ বৰাক। অখিল গগৈৰ মতে এতিয়া বিজেপিৰ সৈতে নাই খিলঞ্জীয়া অসমীয়া। বিহালী চামগুৰিত বিজেপিৰ সংগ ত্যাগ কৰিছে খিলঞ্জীয়া অসমীয়াই। আজিৰ দিনটোত এটা কথা খাটাং যে অসমৰ খিলঞ্জীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাক এৰিছে, বিজেপিক এৰিছে, গম পাই গৈছে যে ইটো কাৰো বন্ধু নহয়, হিমন্ত বিশ্ব শৰ্মা কাৰো বন্ধু নহয়। বিহালীত অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিছে। বিহালীত অসমৰ অসমীয়া ভাষী লোকসকলে যিখিনি তেওঁলোকে কৈ থাকে খিলঞ্জীয়া অসমীয়া, যিসকল অসমীয়া ভাষী লোক আছিলে তেওঁলোকে বিহালীত বিজেপিক ভোট দিয়ে। অসমীয়া ভাষী লোক, ভাষিক অসমীয়াবিলাক। আনকি আমি এবাৰ দেখিবলৈ পালোঁ যে চামগুৰি বিধানসভা সমষ্টিত অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে। আনপিনে বৰাকবাসীক উন্নয়নৰ নামত কেৱল টুপি পিন্ধাইছে বিজেপিয়ে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে কৈছে, বৰাকত উন্নয়নৰ নামত একোৱেই নকৰিলে। বিজেপিৰ প্ৰতি বৰাকৰ মানুহৰ, বাঙালী মানুহৰ কোনো ভাল ভাৱ নাই। বিজেপিয়ে বৰাক উপত্যকাত অকল নিজৰ কালেক্টৰ ৰাখিছে আৰু বৰাক উপত্যকাক অকল লুণ্ঠন কৰিছে। ইয়াত কোনো ডেভেলপমেণ্টৰ কাম কৰা নাই, অকল লুণ্ঠন কৰিবৰ কাৰণে কেইটামান এজেণ্ট ৰাখিছে, কৌশিক ৰায় নিচিনা মানুহ কেইটামান। বাকী কোনো বাঙালী মানুহৰ ডেভেলপমেণ্টৰ কাৰণে, বাঙালী মানুহৰ কামৰ কাৰণে, কালচাৰ্ড বঙালী জাতিটোৰ কাৰণে কোনো কাম কৰা নাই। আনপিনে অখিল গগৈৰ আন এক বিস্ফোৰক অভিযোগ, অসমৰ 4 সংখ্যালঘু সমষ্টিত চকু দিছে বিজেপিয়ে। মধ্য অসমৰ 4টা সমষ্টিক টাৰ্গেট কৰি সংখ্যালঘু ভোটৰ বাবে উদ্বাউল হৈ পৰিছে এতিয়া বিজেপি। মিয়াৰ 4টা সমষ্টি, মুছলমান মানুহৰ 4টা সমষ্টি, তেওঁলোকে লাহৰীঘাট, চামগুৰি, ৰূপহীহাট, উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জত বিজেপিয়ে জিকিব। কৰিমগঞ্জততো মুছলিম জনসংখ্যা বেছি আছিলে, কেনেকৈ জিকিলে তাত? চাচা মামাই লগ লাগিহে জিকিলে নহয় জানো? চাচা মামাই লগ লাগিলে যে AIDFৰ গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে নাম্বাৰ 1। নাম্বাৰ 2 ক'লে যে মুছলিম ভোট যদি নিদিয় চবকে এভিকশ্যন কৰি দিম। এই দুটা দাদাগিৰি কৰিয়ে জিকিলে না, এই দুটা কৰিয়ে জিকিলে। বিজেপি আজিৰ দিনটোত লাহে লাহে মিয়াৰ দললৈ পৰিণত হৈছে, মুছলমানৰ দললৈ পৰিণত। মুঠতে 2026ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বৰাকবাসীৰ মন জয়ৰ বাবে শিলচৰত আহুত এক সংবাদমেলত অখিল গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰিও টাৰ্গেট কৰি লৈছে শাসনাধিষ্ঠিত বিজেপি দলক। শিলচৰৰ পৰা অৰূপ নন্দীৰ ৰিপৰ্ট, DY 365।